জুবিন ক্ষেত্ৰত উপস্থিত শিল্পী মানস ৰবীন, বৰ্ণালী কলিতা আৰু শংকুৰাজ কোঁৱৰ। যোৱা ৩, ৪ আৰু ৫ জুলাইত আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত হোৱা ৪৭তম অসম কনভেনশ্যনত অসমৰ দুগৰাকী কিংবদন্তি গণশিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমন্ত্ৰিত শিল্পী হিচাপে সংগীত পৰিৱেশন কৰিছিল অসমৰ জনপ্ৰিয় শিল্পী মানস ৰবীন, বৰ্ণালী কলিতা আৰু শংকুৰাজ কোঁৱৰে। এই অনুষ্ঠানতেই অসম এছ'চিয়েশ্যন অফ আমেৰিকাই গণশিল্পী জুবিন গাৰ্গলৈ এক বিশেষ মানপত্ৰ আগবঢ়ায়, যাৰ পৰিপ্ৰেক্ষিতত এই বিশেষ মানপত্ৰখন আজি শিল্পী মানস ৰবীন, বৰ্ণালী কলিতা আৰু শংকুৰাজ কোঁৱৰে জুবিন ক্ষেত্ৰত উপস্থিত হোৱাৰ লগতে আনুষ্ঠানিকভাৱে গৰিমা শইকীয়া গাৰ্গক অৰ্পণ কৰিব বুলি জানিবলৈ দিয়ে শিল্পী বৰ্ণালী কলিতাই। আমি এবাৰ ৪৭তম অসম কনভেনশ্যন আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত হৈছিলে আৰু জুবিনদাৰ ট্ৰিবিউট আৰু ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছিলে। খুব সুন্দৰকৈ অনুষ্ঠানটি পাতিলে তেওঁলোকে আৰু এই গোটেই অনুষ্ঠানটিত মানস দা, মই আৰু শংকু, আমি তিনিওজনক আমাক তেওঁলোকে নিমন্ত্ৰণ জনাইছিলে। আমি গ'লোঁ আৰু গৈ পেলাই খুব সুন্দৰ এটি অনুষ্ঠান আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাই পেলাই 3দিনীয়া অনুষ্ঠানটোত আমি অংশগ্ৰহণ কৰিলোঁ আৰু তেওঁলোকে জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনাই পেলাই তেওঁৰ বাবে এটি খুব ধুনীয়া এখন মানপত্ৰ তেওঁক দি পঠাইছিলে। সেইখন আজি আমি আগবঢ়ালোঁ জুবিনদালৈ ইয়াতে আহি পেলাই আৰু তাৰপিছত আমি গৰিমা বৌক এখন আমি তেওঁক চমজাই দিম। গতিকে এই কথাটো আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক জনালোঁ আৰু আমাৰ অত্যন্ত ভাল লাগিছে যে তেওঁলোকে মানে দেশ বিদেশ সকলোতে জুবিনদাৰ মান, যশ, সৃষ্টি, কৃষ্টি খুব সুন্দৰকৈ সকলোৱে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। কি কয় এইটো ৩-৪-৫ জুলাইত হৈছিলে অসম কনভেনশ্যন এইবাৰ। খুব সুন্দৰভাৱে অনুষ্ঠানটো আয়োজন কৰিলে আৰু দুয়োগৰাকী প্ৰবাদ প্ৰতিম শিল্পীলৈ খুব বিনম্ৰভাৱে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি খুব অভিভূত আৰু আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক এই কথাটি জনাবলৈ পাই খুব আনন্দ অনুভৱ কৰিছোঁ। সোণাপুৰৰ পৰা ৰঞ্জিত দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।